নমস্কাৰ গাইজ, গাঁৱতে যিহেতু আছো সেইকাৰণে আকৌ পথাৰৰ পৰা ভিডিঅ' দিছো। সেইদিনা যে মেটেকা ফুল খাইছিলো, মোৰ হুতাহ নপলাল। আমতি শেষ হোৱাৰ পাছতে অম্বুবাচীৰ পিছতে আকৌ পালোহি পথাৰ। ফুলকেইপা যে ইমান ধুনীয়া, প্ৰচণ্ড ৰ'দকো নেওচি মই এয়া ফুল ছিঙিবলৈ বুলি আহি গ'লো। পাতৰ লগতে ছিঙি দিছো, কাৰণ পাতকেইটা যদি এৰুৱাই থাকোঁ বহুত সময় লাগে, মোৰ ছিঙাই নহয়গৈ। বৌহঁতৰ লগতে আহিছোঁ, তেওঁলোকে আকৌ পাত নোহোৱাকৈ খুব ধুনীয়াকৈ খৰকৈ ছিঙিব পাৰে, মই অৱশ্যে নোৱাৰোঁ। এমুনা লৈ ঘৰ পালোহি। এই যে ফুলকেইটা খাব, এই কৰিৰ নিচিনা থকাকেইটা নাখাব, সেইকেইটা অকণমান তিতা লাগে। চাফ চিকুণকৈ ধুই তেল পিঁয়াজ নিমখ হালধি দি সাধাৰণভাৱে ভাজি খালেও হয়, বেলেগো ৰেচিপি আছে, তেনেকৈ খালেও কিন্তু খাই ভালেই লাগে। আটায়ে কৈ আছিল, যিসকলে মোৰ ভিডিঅ' চাইছে যে ৰেচিপি দিবা, যিসকলে খাই পোৱা নাই। কিন্তু মই এইকাৰণে ৰেচিপি ভিডিঅ' নিদিওঁ, কাৰণ আমাৰ কেৰাহীবিলাক সেই খাটাম পুৰণি আজিৰ নিচিনা ধুনীয়া ৰেচিপি ভিডিঅ' দিয়া মানুহৰ নিচিনা কেৰাহী নাই, লাজেই লাগে। সেইকাৰণে মই ৰেচিপি ভিডিঅ' নিদিওঁ। এইবিলাক হোৱাৰ পাছত মই ঘামি জামি পালোহি বৌহঁতে মাছ মৰা চাবৰ কাৰণে। তেওঁলোকে হেনো সৰু মাছেৰে মেটেকা ফুল খাব, লগতে এটা দুটা ডাঙৰ মাছো পালে আৰু মোকো কেইটামান দিলে, তেওঁলোকেও খালে। আজিলৈ ইমানেই, বাই।